হাটশিংমাৰীত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। হয়, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা কংগ্ৰেছ কৰ্মীয়ে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলা সদৰ হাটশিংমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ৰূপহীহাটত যি আক্ৰমণ কৰা হ'ল, আমাৰ অনুমান হয় এই আক্ৰমণ হঠাৎ হোৱা নাই, কাৰণ আক্ৰমণকাৰীক আমি দেখিবলৈ পাইছোঁ যে মুখত কলা কাপোৰ বান্ধি তেওঁলোকে পূৰ্বতে পৰিকল্পনা কৰি আমাৰ সাংসদগৰাকীক আক্ৰমণ কৰিছে। কাৰণ তেখেতে ধুবুৰীত 10 লাখ ভোটত জয়যুক্ত হৈছে, সাধাৰণ ৰাইজ কংগ্ৰেছমুখী হৈছে। ইয়াতে শংকিত হৈ আমাৰ সাংসদক আক্ৰমণ কৰি বিজেপিয়ে হয়তো এইটো আমাৰ সাধাৰণ ৰাইজক মেছেজ দিব বিচাৰিছে যে তোমালোকৰ সাংসদক আক্ৰমণ কৰিছোঁ, তোমালোক আমি ভয় খাম বুলি এনেকুৱা এটা মেছেজ দিব তেওঁলোকে বিচাৰে। আমি তোমালোকৰ এই আক্ৰমণত আমি ভয় নাখাওঁ, তোমালোকে আমাৰ নেতাসকলক যিমান আক্ৰমণ কৰিবা আমি সিমানেই শক্তিশালীভাৱে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ৰাজপথত কাম কৰি যাম। নগাঁও জিলাৰ ৰূপহীহাটত আমাৰ ধুবুৰী জিলাৰ মাননীয় সাংসদ, ধুবুৰী সমষ্টিৰ মাননীয় সাংসদ, ভাৰতৰ ভিতৰতে সৰ্বাধিক ভোটত জয়লাভ কৰা এই সাংসদগৰাকীক দিন দুপৰতে নগাঁৱৰ ৰূপহীহাটত কিছুমান দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। আক্ৰমণটো ইমান ভয়াৱহ আছিল যে সিহঁতে পৰিকল্পিতভাৱে আক্ৰমণটো কৰিছিল আৰু এনেকৈ তেখেতৰ ছিকিউৰিটিৰ হাতিয়াৰলৈকে কাঢ়ি ল'ব লাগিছিল। আচলতে তেখেতক হত্যা কৰাৰ ষড়যন্ত্ৰ আছিল এইটো। গতিকে ভগৱানৰ কৃপাত, আল্লাৰ কৃপাত তেখেতে জীৱনটো ৰক্ষা পৰিছে। আমি এই কাৰ্যক তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, গৰিহণা জগাইছোঁ আৰু এই দোষীসকলক অনতিপলমে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিধানৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ক দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট NC24।